আসসালামু আলাইকুম। আজিৰ সভাৰ এই পুথিভঁৰালৰ সভাপতি মহোদয় আৰু আমন্ত্ৰিত অতিথিসকল আৰু মোৰ সন্মুখত বহি থকা অভিভাৱকসকল আৰু সন্মানীয় ৰাইজ, পোনপ্ৰথমে মই সকলোকে মোৰ ফালৰ পৰা সকলোকে ধন্যবাদ জনাইছোঁ। আজিৰ এই পুথিভঁৰালত মোক কিছু কথা ক'বলৈ পাই মই গৌৰৱান্বিত অনুভৱ কৰিছোঁ। মৰমৰ বন্ধু বান্ধৱীসকল, এইটো এটা ইটাৰে গাঁথনি কৰা ঘৰ নহয়, এইটো হৈছে আমাৰ সপোনৰ গাঁথনি। আমাৰ গাঁৱৰ প্ৰত্যেকজন মানুহৰ সপোনৰ ঠাই হ'ব, য'ত আলোচনা হ'ব, য'ত চিন্তা হ'ব, য'ত নতুন পৰিকল্পনা হ'ব। ইয়াত আমি শিকিম আমি কেনেকৈ সকলোৱে আগবাঢ়িব লাগে। মৰমৰ বন্ধু বান্ধৱীসকল, এটা কিতাপত কেৱল কিতাপ আমি কেৱল ঘৰৰ বা আমাৰ পাঠ্যপুথি কিতাপে পঢ়িলে কাম নহ'ব, আমাৰ বাহিৰা নলেজো থাকিব লাগিব। আমি বাহিৰা নলেজ যেতিয়া শিকিব পাৰিম তেতিয়াহে আমি এজন মহান মানুহ বুলি ক'ব পাৰিম। কাৰণ পাঠ্যপুথি সকলোৱে পঢ়ে, কিন্তু তেওঁলোকে ডাঙৰ মানুহ হ'ব পাৰে, কিন্তু তেওঁলোকে পৰিপূৰ্ণ ডাঙৰ মানুহ হ'ব নোৱাৰে। আমাৰ বাহিৰা নলেজো ইয়াৰ লগতে আমাৰ থাকিব লাগে। মৰমৰ বন্ধু বান্ধৱীসকল, আমি এই যে মোবাইল ফোন, ছ'চিয়েল মিডিয়া এইবোৰত আমি লিপ্ত হৈ আছো, কিন্তু আমাৰ গাঁৱত যেতিয়া এখন পুথিভঁৰাল স্থাপিত কৰা হ'ব তেতিয়া আমাৰ সেই মোবাইল ফোন, ছ'চিয়েল মিডিয়া এইবোৰৰ পৰা আমি আঁতৰত থাকিব পাৰিম। আমাৰ এইবোৰে আমাৰ বংশৰ প্ৰতি লৈ গৈ আছে, কিন্তু যেতিয়া আমাৰ এইখন পুথিভঁৰাল স্থাপিত কৰিব তেতিয়া আমি এইখন পুথিভঁৰালত ভাল কিতাপ পঢ়ি আমি নিজৰ জ্ঞান আহৰণ কৰিব পাৰিম। পুথিভঁৰাল হৈছে এখন আদৰ্শ গাঁৱৰ চিন। আমাৰ গাঁৱত আদৰ্শ হ'বলৈ হ'লে এখন পুথিভঁৰালৰ প্ৰয়োজন হয়। কাৰণ পুথিভঁৰালৰ প্ৰয়োজন হয় কিহৰ কাৰণে? মৰমৰ বন্ধু বান্ধৱীসকল, পুথিভঁৰালৰ প্ৰয়োজন হয় এই কাৰণেই যাতে আমি ভালদৰে পৰিপূৰ্ণ জ্ঞানী আদৰ্শ নৈতিকতা শিকিব পাৰোঁ। আমাৰ যদি নৈতিকতা নাথাকে তেন্তে আমি মানুহৰ লগত কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে সেয়াতো আমি নাজানো। কিন্তু আমাৰ যেতিয়া এখন পুথিভঁৰাল খোলা হ'ব তেতিয়া আমি ভাবিব পাৰিম, আমাৰ নৈতিকতা শিকিব পাৰিম, আমি জ্ঞান আহৰণ কৰিব পাৰিম। এইখিনি কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। থেংক ইউ। ধন্যবাদ জনাইছোঁ। তাইৰ ভাষণ শুনি সঁচাকৈ আমি অভিভূত হৈ পৰিছোঁ। আৰু এটা কথা মনত পৰি গ'ল, যোৱা বছৰ যেতিয়া গ্ৰীষ্মকালীন পাঠদানৰ শেষত গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মোৰ এজন বন্ধু আহিছিল, সিহঁতৰ সন্মুখত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভাষণ শুনি তেওঁ মোক ফোন কৰি ৰাতি কৈছিল যে ইয়াৰ ছাত্ৰ ছাত্ৰীসকল ইমান টেলেণ্ট, 10-15 বছৰ পিছত তহঁতে এখন গোটেই অসমৰ নেতৃত্ব ল'ব পাৰিবি। সঁচাকৈয়ে